নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা অতি বিশেষ ভিডিঅ' লৈ আহিছোঁ, কিয়নো 2025 চনৰ ডিচেম্বৰ মাহটো যিহেতু আৰম্ভ হ'বলৈ গৈ আছে আৰু এই মাহতে আপোনালোকৰ জীৱনত বহুতো ডাঙৰ পৰিৱৰ্তন আনিছে। আজি এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম যে ডিচেম্বৰ মাহত মকৰ ৰাশিৰ কেৰিয়াৰ, বিত্তীয়, প্ৰেম, বিবাহ, পৰিয়াল আৰু স্বাস্থ্য প্ৰতিটো দিশত কেনে প্ৰভাৱ পৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এই মাহত গ্ৰহৰ গতিবিধিয়ে আপোনাক উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সংকেত দিছে। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ ডিচেম্বৰ মাহৰ আৰম্ভণি কেনেকুৱা হ'ব? ডিচেম্বৰৰ আৰম্ভণি হ'ব কিছুমান সৰু সৰু চিন্তা আৰু দায়িত্বৰে। কিন্তু ভাল খবৰটো হ'ল যে 16 ডিচেম্বৰৰ ভিতৰত সকলো বাধা দূৰ হ'ব। বিশেষকৈ যদি আপোনাৰ চৰকাৰী কাম আবদ্ধ হৈ পৰিছিল, যেনে নথিপত্ৰ, অনুজ্ঞাপত্ৰ, অনুমতি, সম্পত্তিৰ বিষয়, আদালতৰ গোচৰ বা আন কোনো চৰকাৰী আনুষ্ঠানিকতা, তেন্তে 16 ডিচেম্বৰৰ পিছত সকলো স্পষ্ট হৈ পৰিব। ইয়াৰ উপৰিও আপুনি ক্ৰীড়া, বাহিৰৰ কাৰ্যকলাপ আৰু ফিটনেছ কাৰ্যকলাপৰ দ্বাৰা উপকৃত হ'ব। আপোনাৰ মনটো সক্ৰিয় হৈ থাকিব, আপোনাৰ শক্তি বাঢ়িব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। এতিয়া কিছুমান অতি ভাল খবৰ জনোৱা হওক। সূৰ্য আৰু শুক্ৰৰ প্ৰৱেশে এই মাহত আপোনাৰ বৈবাহিক জীৱন বৃদ্ধি কৰিব। আপোনাৰ পত্নীৰ সৈতে প্ৰেম, ৰোমাঞ্চ, যোগাযোগ আৰু বুজাবুজি বাঢ়িব। দীৰ্ঘদিন ধৰি ভাল ডেট বা একেলগে সময় বিচাৰি উলিয়াব নোৱাৰিলে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। কিন্তু ইয়াত এটা সতৰ্কবাণী আছে। আপোনাৰ দায়িত্ব বাঢ়িব, খৰচ বাঢ়িব আৰু কেতিয়াবা এনেকুৱা অনুভৱ হ'ব যেন সকলো আপোনাৰ ওপৰত পৰিছে। আৰু জানেনে, যেতিয়া খৰচ বৃদ্ধি পায় তেতিয়া মানসিক চাপো বৃদ্ধি পায়। গতিকে এই মাহত আপুনি নিশ্চয়কৈ আপোনাৰ খৰচৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, এটা প্ৰকৃত খেল সলনি কৰা মাহ। বন্ধুসকল, যদি কেৰিয়াৰৰ কথা কওঁ, তেন্তে এই মাহটো সঁচাকৈয়ে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ কথা। কাৰণ নৱাগতৰ বাবে এক সুন্দৰ সময়। যদি আপুনি শেহতীয়াকৈ নতুন কাম আৰম্ভ কৰিছে বা এটা নতুন ব্যৱসায়, এটা নতুন সেৱা, এটা নতুন প্ৰকল্প বা ফ্ৰিলান্সিং, আপুনি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। মানুহে আপোনাৰ কঠোৰ পৰিশ্ৰম, আপোনাৰ গুণ আৰু আপোনাৰ সততাক প্ৰশংসা কৰিব। পুৰণি কামবোৰ সম্পূৰ্ণ হ'ব, পেণ্ডিং পেমেণ্ট লাভ কৰা হ'ব। বহু লোকে এই মাহত বহুদিন ধৰি চলি থকা কামবোৰ সম্পূৰ্ণ কৰিব। যেনে ধৰি লওক পেমেণ্ট ক্লিয়াৰিং, চুক্তি স্বাক্ষৰিত, এটা ডাঙৰ ক্লাইণ্ট বেংকিং কৰা, এটা পুৰণি প্ৰকল্প সম্পূৰ্ণ কৰা, পদোন্নতিৰ পুনৰ আৰম্ভণি, নিয়োজিত জাতক জাতিকাৰ বাবে বোনাছৰ দৰে মাহ। যদি আপুনি কৰ্মৰত, তেন্তে ভালদৰে শুনক। ডিচেম্বৰ মাহত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ লগত বহুতো সুখী হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম দৃশ্যমান হ'ব আৰু আপুনি পুৰস্কৃত হ'ব। এই মাহত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ উৎকৃষ্ট সুযোগ আছে। আপুনি নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে, যদি আপোনাৰ পচন্দৰ স্থান আৰু দৰমহা থাকিব। যদি আপুনি কোনো বিদেশী কোম্পানীত আবেদন কৰিছে, এই মাহত আপোনাৰ নিৰ্বাচনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। ব্যৱসায়ত এটা সতৰ্কবাণী। 10 পৰা 12 ডিচেম্বৰৰ ভিতৰত ব্যৱসায়িক অংশীদাৰৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কাৰণ গ্ৰহৰ ক্ৰান্তিকৰণ এনেকুৱা যে সৰু সৰু কথাবোৰ ডাঙৰ বিষয় হৈ পৰিব পাৰে। এই সময়ত শান্ত হৈ থকা আৰু কথা বতৰা বজাই ৰখাটোৱে উত্তম। কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখ আমি যদি চাওঁ, 3, 5, 9, 11 আৰু 12 ডিচেম্বৰ। প্ৰেম আৰু বিবাহ যদি চোৱা হয়, ৰোমাঞ্চৰ বৰষুণ। এতিয়া হৃদয়ৰ কথা কওঁ, যিটো আটাইতকৈ বিশেষ কথা। বন্ধুসকল, এই মাহত আপোনালোকৰ প্ৰেমৰ জীৱনটো বৰ মধুৰ হ'বলৈ গৈ আছে। যদি আপুনি সম্পৰ্কত আছে, লং ড্ৰাইভ, ভাল কথোপকথন, ছুটি, তাৰিখ আৰু ইজনে সিজনক বুজা, এই সকলোবোৰে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব। বিয়া হৈ গ'লে আপোনাৰ পত্নীয়ে আপোনাৰ অনুভৱ বুজিব আৰু দুয়োজনীয়ে ওচৰ চাপিব। একসকলৰ বাবেও ভাল খবৰ। যদি আপুনি অবিবাহিত আৰু ভাল সংগী বিচাৰিছে, আপুনি আপোনাৰ কাৰ্যালয়
কৰ্মক্ষেত্ৰ বা পেছাদাৰী ক্ষেত্ৰত কোনোবা এজন বিচাৰি পাব পাৰে যিয়ে আপোনাৰ হৃদয়ক স্পৰ্শ কৰিব। আন্তৰ্জাতীয় বিবাহৰ সম্ভাৱনাও আছে। কিছুমান সাৱধানতা, কিন্তু এটা কথা মনত ৰাখিব লাগিব, বিয়াৰ আগতে কোনো প্ৰতিশ্ৰুতিত খৰখেদা নকৰিব। আৰু এটা অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী, বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন ক্ষতি হ'ব পাৰে। প্ৰেমৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখ কিছু আছে, যেনে ধৰি লওক 2, 6, 23 আৰু 24 ডিচেম্বৰ। টকা, বিত্ত আৰু সম্পত্তি, ডাঙৰ সিদ্ধান্ত। এতিয়া টকাৰ কথা কওঁ, যিটো আজিৰ পৃথিৱীত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু আপোনাৰ ভাগ্যই কয় যে ডিচেম্বৰ মাহত আৰ্থিক বৃদ্ধি আৰু ডাঙৰ সিদ্ধান্তৰ মাহ হ'ব। নতুন বাহন, ঘৰ বা মাটি কিনাৰ সম্ভাৱনা। এই মাহত আপুনি নিজৰ বাবে ডাঙৰ কিবা এটা কিনাৰ পৰিকল্পনা কৰিব পাৰে। এটা নতুন ঘৰ, ভূমি, এটা বাহন, আৰু এই ক্ৰয়বোৰে ভৱিষ্যতে আপোনাৰ বাবে ডাঙৰ সুবিধা কঢ়িয়াই আনিব। আপোনাৰ পিতৃ বা এগৰাকী মহিলা বন্ধুৰ পৰা সহায় পাব। দেউতাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব। আপুনি কোনো মহিলা বন্ধু বা সহকৰ্মীৰ পৰাও আৰ্থিক বা পেছাদাৰী সহায় লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰ লগত জড়িত খৰচ 5 ডিচেম্বৰৰ পিছত, যিহেতু বিদেশ ভ্ৰমণ, বিদেশী সামগ্ৰী, বিদেশী অধ্যয়ন বা নিয়োগৰ সৈতে জড়িত ব্যয় বৃদ্ধি পাব। পুৰণি ঋণ পৰিশোধ কৰিব লাগিব পাৰে। যোৱা কেইমাহমানত যদি আপুনি ঋণ লৈছিল, আপুনি হয়তো ইয়াক ঘূৰাই দিব লাগিব। সম্পত্তিক লৈ মাতৃৰ লগত সংঘাত। সম্পত্তি, মাটি বা ঘৰৰ সন্দৰ্ভত মাকৰ লগত কিছু উত্তেজনা হ'ব পাৰে। শান্তভাৱে কথা পাতিবলৈ লাগিছে। বিত্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তাৰিখসমূহ যদি চোৱা হয় 5, 7, 10, 18 আৰু 27 ডিচেম্বৰ। ছাত্ৰ-ছাত্ৰী আৰু শিশু, শিক্ষা, মনোনিৱেশ আৰু সফলতা। বন্ধুসকল, ডিচেম্বৰ মাহত ছাত্ৰ-ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ মাহ, কাৰণ আপুনি আন্তৰিকতাৰে কৰা অধ্যয়নৰ ফলত তাৎক্ষণিক ফল পোৱা যাব। ছাত্ৰ-ছাত্ৰীৰ বাবে পৰিস্থিতি অধ্যয়নত মনোনিৱেশ বৃদ্ধি পাব, কিন্তু বন্ধু-বান্ধৱী আৰু মনোৰঞ্জনৰ বাবে আপুনি অধিক খৰচ কৰিব পাৰে। বন্ধুৰ আগমনৰ ফলত অধ্যয়নত বাধা আহিব পাৰে। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। 20 ডিচেম্বৰলৈকে কোনো ডাঙৰ সিদ্ধান্তৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। শিশুৰ বাবে মাহৰ প্ৰভাৱ যদি চোৱা হয়, ল'ৰা-ছোৱালীয়ে নিজৰ আকাংক্ষিত বিদ্যালয় বিচাৰি পাব, অধ্যয়ন অগ্ৰগতি লাভ কৰিব, আৰু পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ অনুভৱ বুজিব লাগে। তেওঁলোকৰ মতামত জাপি দিয়াৰ প্ৰয়োজন নাই। উন্নত সম্পৰ্কত মনোনিৱেশ কৰক। পৰিয়াল আৰু স্বাস্থ্য যদি চোৱা হয়, সুখ আৰু মানসিক চাপৰ মিশ্ৰণ। এতিয়া পৰিয়াল আৰু স্বাস্থ্যৰ কথা কওঁ। এই মাহত আপোনাৰ স্বাস্থ্য সামগ্ৰিকভাৱে ভাল হ'ব। অৱশ্যে মানসিক চাপ বাঢ়িব পাৰে। পৰিয়ালৰ খৰচ, দায়িত্ব আৰু কৰ্মৰ হেঁচাই আপোনাক ক্লান্ত কৰি তুলিব পাৰে। ৰাহুৰ প্ৰভাৱ, ৰাহুৱে আপোনাৰ খিংখিঙীয়াতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত সম্পৰ্কত কিছু দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে সম্পৰ্ক ৰক্ষাৰ বাবে শান্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ খৰচ, শিশুৰ জন্মদিন, স্কুলৰ মাচুল, ঘৰুৱা খৰচ, পৰিয়ালৰ আউটিং, এই সকলোবোৰ বস্তুৰ খৰচ বাঢ়িব পাৰে। স্বাস্থ্যৰ সতৰ্কতা, ছালৰ সমস্যা, মূৰৰ বিষ, চকুৰ টান, এইবোৰৰ বিশেষ যত্ন লওক। অলপ খোজকাঢ়ি যাওক, প্ৰকৃতিৰ লগত সময় কটাওক। মানসিক চাপৰ পৰা উপশম পাব আৰু আপোনাৰ পৰিয়াললৈ শান্তি আহিব। গতিকে বন্ধুসকল, এইটো আছিল আপোনালোকৰ 2025 চনৰ ডিচেম্বৰৰ মকৰ ৰাশিৰ সম্পূৰ্ণ বিশদ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু কমেণ্টত আপোনালোকে জয় শ্ৰী গণেশ আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।